নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু 2 নম্বৰ পিকনিকটো গৈ আছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আমি গৈছিলোঁ চনকা, আৰু যিহেতুকে আমি 12জন যাম সেইকাৰণে সৰু গেছটোকে লৈ লৈছোঁ আৰু গাড়ীটো তেল ভৰাই ল'লোঁ। আৰু এতিয়া আমি আহি পাই গ'লোঁ পিকনিক স্পট, আৰু আমি গৈছিলোঁ চনকা। আৰু এতিয়া ব্ৰেকফাষ্টৰ যোগাৰ হৈ আছে আৰু লাহে লাহে ভাত পানীও হ'ব আৰম্ভ কৰিছে। মই ভাজি বনাইছিলোঁ, মানে মিক্স ভাজি। তাৰ পাছত আৰু অকণমান আমি ভণ্টিয়ে অকণমান যোগাৰ কৰি দি আছে। তাৰপিছত এয়া চাওকচোন ভিউটো ইমান ধুনীয়া আছিলে নহয় গাইজ। আৰু আশা কৰোঁ অহা বছৰতে আপোনালোকো যাব। তাৰপিছত আমি ফুৰি আহি এয়া খাই ল'লোঁ কমলা, আৰু কমলাখিনি বহুত টেষ্টি আছিলে। আৰু এয়া আমাৰ চিকেন ৰেডি, তাৰপিছত আমাৰ ভাত চাত ৰেডি হৈ গ'ল। আমি এতিয়া খাব ল'লোঁ, আৰু আমি গৈ পাওঁতেও দেৰি হৈছিলে, সেইকাৰণে আমি ভাত পানী খাওঁতেও দেৰি হ'ল। আৰু অকণমান ভাত পানী খাই নাচি ল'লোঁ। যিহেতুকে দেৰি হৈছিলে সেইকাৰণে টাইমটো মেইনটেইন কৰিব অলপ প্ৰব্লেম হ'ল। আৰু যিহেতু 4:30 ভাত খাইছোঁ আৰু 5:30 আমি ওলালোৱেই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।